নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আজি আমি আলোচনা কৰিব বিচাৰিছোঁ গহপুৰ বিধানসভা সমষ্টি উত্তৰ অসমৰ সমষ্টিসমূহৰ ভিতৰত এক তাৎপৰ্যপূৰ্ণ সমষ্টি। ঐতিহাসিকভাৱে গহপুৰ সমষ্টিৰ গুৰুত্ব আছে। গহপুৰ সমষ্টিৰ ৰাজনীতি বিশেষ তাৎপৰ্যপূৰ্ণ। গহপুৰৰ ৰাজনীতিৰ গৰিমাময় ইতিহাস আছে। গহপুৰৰ ৰাজনীতিয়ে নিজস্ব গতিৰে আগবাঢ়ে। এইবাৰ বিধানসভা নিৰ্বাচন গহপুৰত কেনেকুৱা হ'ব, গহপুৰত কোন দেশে নিৰ্বাচনী বতাহ বলিছে, গহপুৰৰ নিৰ্বাচনী সমীকৰণ কি হ'ব, এই সকলো কথাই আমি বিশ্লেষণ কৰিম। কিন্তু তাৰ পূৰ্বে বৰ্তমান সময়ৰ গহপুৰ বিধানসভা সমষ্টি কেনেদৰে গঠন হৈছে সেই বিষয়ে চাব লাগিব। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ সমষ্টিসমূহলৈ যি পৰিৱৰ্তন আনিলে সেই পৰিৱৰ্তনৰ বতাহে চুই গ'ল গহপুৰ বিধানসভা সমষ্টিও। পূৰ্বৰ গহপুৰ সমষ্টি আৰু বৰ্তমানৰ গহপুৰ সমষ্টিৰ মাজত পৰিৱৰ্তন আহিছে। অৱশ্যে আন সমষ্টিৰ দৰে ব্যাপক পৰিৱৰ্তন নহ'ল সমষ্টি পুনৰ নিৰ্ধাৰণত গহপুৰত। এক প্ৰকাৰ পূৰ্বৰ গহপুৰৰ ৰাজনীতি এই বৰ্তমানো থাকি গ'ল গহপুৰত। গহপুৰ সমষ্টি কেনেদৰে গঠন হৈছে? এখন পৌৰসভা আৰু 28খন গাঁও পঞ্চায়তেৰে গঠিত গহপুৰ সমষ্টি। পূৰ্বে 34খন গাঁও পঞ্চায়ত আছিল সমষ্টিটোত, অৰ্থাৎ আগতকৈ গাঁও পঞ্চায়তৰ সংখ্যা হ্ৰাস পালে গহপুৰ সমষ্টিত। 6খন গাঁও পঞ্চায়ত বিহালী সমষ্টিলৈ গ'ল। পূৰ্বৰ গহপুৰৰ পৰা 6খন পঞ্চায়ত বিহালীলৈ গ'ল, অৰ্থাৎ গহপুৰৰ এক বৃহৎ অঞ্চল বিহালী সমষ্টিত অন্তৰ্ভুক্ত হ'ল। কিন্তু তাৰ বিপৰীতে গহপুৰত কোনো নতুন অঞ্চল অন্তৰ্ভুক্ত নহ'ল, অৰ্থাৎ এই 6খন গাঁও পঞ্চায়ত আঁতৰি যোৱাৰ লগে লগে সেই অঞ্চলসমূহৰ স্থানীয় ৰাজনীতি আঁতৰি গ'ল গহপুৰৰ পৰা। কিন্তু তাৰ বিপৰীতে নতুন অঞ্চল অন্তৰ্ভুক্ত নহ'ল। সেইকাৰণে কোৱা হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণে সমষ্টিটোত নতুন অঞ্চল অন্তৰ্ভুক্ত নকৰাৰ লগে লগে গহপুৰৰ ৰাজনীতিটো বিশেষ পৰিৱৰ্তনৰ বিশেষ প্ৰেক্ষাপটৰ পৰিৱৰ্তন হোৱাৰ কোনো বাৰ্তা নাহিল। পৌৰসভাখন হৈছে গহপুৰ পৌৰসভা। গহপুৰ পৌৰসভা আছে, এখন পৌৰসভা আছে আৰু সেই গহপুৰ পৌৰসভাত আছে 10টা ৱাৰ্ড। 10টা ৱাৰ্ডেৰে গহপুৰ পৌৰসভা গঠিত হৈছে। গহপুৰ পৌৰসভা 10টা ৱাৰ্ডেৰে গঠিত হৈছে। 28খন গাঁও পঞ্চায়ত আৰু গহপুৰ নগৰক লৈ গঠন হোৱা গহপুৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যা হৈছে মুঠ ভোটাৰ 1,72,000। পুৰুষ ভোটাৰ 53%, মহিলা ভোটাৰ 47%, সাধাৰণ জাতিৰ ভোটাৰ 90,000। মন কৰিবলগীয়া যে গহপুৰ বিধানসভা সমষ্টিত সাধাৰণ জাতিৰ ভোটাৰ 90,000 আছে। এই 90,000 সাধাৰণ জাতিৰ ভোটাৰে সমষ্টিটো নিৰ্ণায়ক ভূমিকা পালন কৰে। সাধাৰণ জাতিৰ মাজত কেইবাটাও জনগোষ্ঠীৰ ভোটাৰ আছে, কিন্তু গহপুৰ সমষ্টিত মুঠ ভোটাৰৰ 90,000 সাধাৰণ জাতিৰ ভোটাৰ থকাটো গুৰুত্বপূৰ্ণ। সাধাৰণ জাতিৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা সমষ্টিসমূহৰ ভিতৰত অন্যতম এটা সমষ্টি হৈছে গহপুৰ সমষ্টি। গোৰ্খা ভোটাৰ আছে 10,000। উত্তৰ অসমত সমষ্টিসমূহত গোৰ্খা ভোটাৰৰ প্ৰায় বহু সমষ্টিত আছে আৰু গোৰ্খা জনগোষ্ঠীয়ে ৰাজনীতিত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। শোণিতপুৰ বিশ্বনাথ জিলাতো গোৰ্খা জনগোষ্ঠীয়ে ৰাজনীতিত বিশেষ প্ৰভাৱ পেলায় আৰু গহপুৰ সমষ্টিত গোৰ্খা ভোটাৰ 10,000 আছে। নিশ্চিতকৈ 10,000 গোৰ্খা ভোটাৰে জয় পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চাহ জনগোষ্ঠী ভোটাৰ আছে 20,000। গহপুৰত চাহ জনগোষ্ঠী ভোটাৰ আছে 20,000। নিঃসন্দেহে 20,000 ভোটাৰ কোনো এটা দল প্ৰাৰ্থীৰ জয় পৰাজয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। এইবাৰো গহপুৰত চাহ জনগোষ্ঠী ভোটাৰ গুৰুত্বপূৰ্ণ হৈ পৰিব। কাৰ জয় হয়, কোন পৰাজয় হয়, তাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা এইবাৰো আছে। মুছলমান ভোটাৰ আছে 2,000। তুলনামূলকভাৱে যথেষ্ট কম সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে, মাত্ৰ 2,000 ভোট আছে। নিশ্চিতকৈ এই 2,000 ভোটো ভোটৰ হিচাপত গুৰুত্বপূৰ্ণ হয়, কিন্তু তুলনামূলকভাৱে আন সমষ্টিতকৈ গহপুৰ সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা কম।
মিচিং জনগোষ্ঠী ভোটাৰ আছে 30,000 অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠী গহপুৰৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ মিচিং জনগোষ্ঠীয় সমাজখনে গহপুৰ সমষ্টিৰ সমাজ জীৱনক বৰ্ণাঢ্য ৰূপ দিছে গহপুৰৰ ৰাজনীতিত মিচিং জনগোষ্ঠীৰ ভূমিকা আছে গহপুৰৰ ৰাজনীতিক ভিন্ন মাত্ৰা প্ৰদান কৰে মিচিং জনগোষ্ঠীয়ে মিচিং জনগোষ্ঠীয় ৰাজনীতি তাৰ লগত ৰাজ্যৰ ৰাজনীতি জনগোষ্ঠীয় ৰাজনীতি ৰাজ্য ৰাজনীতি ৰাষ্ট্ৰীয় ৰাজনীতিৰ সমাহাৰ ঘটে গহপুৰত মিচিং জনগোষ্ঠীয় সমীকৰণ এইবাৰ নিৰ্বাচনতো গুৰুত্বপূৰ্ণ হ'ব মিচিং জনগোষ্ঠীয় সমীকৰণ 2016 আৰু 2021ত যেনেদৰে আছিল এইবাৰ সম্পূৰ্ণ একে থাকিব নে নাথাকে তাৰ এটা বিশেষ দিশ আছে সেই দিশ আমি পিছত উল্লেখ কৰিম কিন্তু মিচিং জনগোষ্ঠীয় সমীকৰণ গহপুৰ সমষ্টিত নিৰ্ণায়ক হৈ পৰে বড়ো ভোটাৰ আছে 20,000 উত্তৰ অসমৰ সমষ্টিসমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ বড়ো ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সমষ্টি হৈ পৰিছে গহপুৰত 20,000 বড়ো ভোট আছে আৰু 20,000 বড়ো ভোটৰ হিচাপ নিকাচ অতি গুৰুত্বপূৰ্ণ হয় কাৰণ এই 20,000 বড়ো ভোটৰ অৰ্ধেক সংখ্যক কোনে লাভ কৰে তেওঁৰ জয় পৰাজয় নিৰ্ণয় কৰিব পাৰে বড়ো ভোটাৰে অৰ্থাৎ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিত বড়ো ভোটাৰে জয় পৰাজয় নিৰ্ণায়ক ভূমিকা পালন কৰিব পৰা শক্তি আছে সেই দিশৰ পৰা দেখা যায় যে সমষ্টিটো সম্পূৰ্ণৰূপে খিলঞ্জীয়া অধ্যুষিত সমষ্টি ৰাজ্যৰ খিলঞ্জীয়া ৰাজনীতি যেনেদৰে গতি লয় গহপুৰ সমষ্টিটো সেইদৰে গতি লয় খিলঞ্জীয়া জনগোষ্ঠী সাধাৰণ জাতিৰ পৰা আৰম্ভ কৰি মিচিং জনজাতীয় ৰাজনীতিৰ পৰা আৰম্ভ কৰি বড়ো জনজাতীয় ৰাজনীতি চাহ জনগোষ্ঠীয় ৰাজনীতিৰ সমাহাৰ ঘটে সেইকাৰণে গহপুৰৰ ৰাজনৈতিক সমীকৰণত এই জনগোষ্ঠীয় সমীকৰণটো হৈ পৰে বিশেষভাৱে মন কৰিবলগীয়া নিশ্চিতকৈ এইবাৰ এই জনগোষ্ঠীয় ভোটৰ বিন্যাস কেনেকুৱা হয় সেয়াও কিন্তু লক্ষণীয় হ'ব বৰ্তমান পৌৰসভা এখন আৰু সকলো পঞ্চায়ত বিজেপিৰ দখলত আছে অৰ্থাৎ আটাইকেইখন পঞ্চায়ত বিজেপিৰ দখলত আছে পৌৰসভা বিজেপিৰ দখলত আছে 2016 আৰু 21ত বিজেপিৰ দখলত আছে সমষ্টিটো সেই দিশৰ পৰা আজিৰ দিনত সমষ্টিটোত বিজেপিৰ গণভিত্তি যথেষ্ট শক্তিশালী কিন্তু পঞ্চায়ত নিৰ্বাচনলৈকে থকা গণভিত্তি এতিয়াও আছে নে নাই সেয়া পৃথক বিষয় গহপুৰত বিজেপিৰ প্ৰাৰ্থী হৈছে উৎপল বৰা বৰ্তমানৰ বিধায়ক 2016ত নিৰ্বাচিত হৈছিলে 2021ত তেওঁ নিৰ্বাচিত হৈছিলে এই উৎপল বৰাই এইবাৰ পুনৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে গহপুৰত বিজেপিৰ প্ৰাৰ্থী উৎপল বৰা নিশ্চিতকৈ এগৰাকী শক্তিশালী প্ৰাৰ্থী দুটা কাৰ্যকালৰ বিধায়ক উৎপল বৰাৰ বিকল্প প্ৰাৰ্থীৰ চৰ্চা বিজেপিৰ ভিতৰ চৰাত হোৱা নাছিলে উৎপল বৰাই সমষ্টিটোৰ নিশ্চিত প্ৰাৰ্থী আছিলে সেইকাৰণে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে নিৰ্বাচনৰ বহু আগৰ পৰাই উৎপল বৰা সাজু হৈ আছিলে গহপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে দুটা কাৰ্যকাল বিধায়ক হৈ থকাৰ পাছত তৃতীয়টো কাৰ্যকালৰ বাবে ভোটাৰৰ কাষ চাপিব সেই দিশৰ পৰা বিজেপি আৰু বিধায়ক উৎপল বৰাৰ কাম কাজৰ খতিয়ান ল'ব গহপুৰ সমষ্টিবাসীয়ে বিশেষকৈ বিধায়ক উৎপল বৰাই যোৱা 10 বছৰত গহপুৰ সমষ্টিৰ বাবে কি কৰিলে গহপুৰত কিমান উন্নয়ন হ'ল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত যেহেতু পূৰ্বতে ৰিপুন বৰাই প্ৰতিনিধিত্ব কৰিছিলে তেওঁৰ পত্নী মনিকা বৰাই প্ৰতিনিধিত্ব কৰিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত গহপুৰত হোৱা কাম কাজ আৰু উৎপল বৰাৰ দিনত হোৱা কাম কাজৰ তুলাচনীৰে বিচাৰ কৰিব গহপুৰৰ ভোটাৰে গহপুৰত বিজেপি প্ৰাৰ্থীগৰাকীৰ দলৰ লগতে বিজেপি প্ৰাৰ্থীগৰাকীৰো মূল্যায়ন হ'ব মূল্যায়নত ভোটাৰে তেওঁক আকৌ পচন্দ কৰে নে নকৰে সেয়া নিৰ্ণয় হ'ব কিন্তু একেগৰাকী প্ৰাৰ্থী যোৱাৰ কাৰণে তেওঁৰ জনসম্পৰ্ক যথেষ্ট শক্তিশালী গহপুৰৰ গাঁৱে তেওঁ জনসম্পৰ্ক আছে জনসম্পৰ্কৰ দিশৰ পৰা উৎপল বৰা শক্তিশালী অৱস্থানত আছে বিজেপিৰ সংগঠন আৰু জনসম্পৰ্ক তেওঁৰ ভাল সেই দিশৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব পোৱাৰ লগে লগে বিজেপিয়ে সমষ্টিটো সহজে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা পৰ্যায় বুলি ভাবি আছে তাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শংকৰজ্যোতি কুতুম এজন যুৱ নেতা শংকৰজ্যোতি কুতুমে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে অৰ্থাৎ গহপুৰৰ ৰাজনীতিত কংগ্ৰেছ নেতৃত্বৰ পৰিৱৰ্তন হ'ল গহপুৰ মতেই
তৰুণ গগৈ দিনৰ পৰা আছিলে ৰিপুন বৰাৰ সমষ্টি ৰিপুন বৰা গহপুৰৰ পৰা নিৰ্বাচিত হৈছিলে মন্ত্ৰী হৈছিলে তেওঁৰ পত্নী নিৰ্বাচিত হৈছিলে কিন্তু 2016ত তেওঁৰ পত্নী পৰাস্ত হৈছে 2021ত ৰিপুন বৰা পৰাস্ত হৈছে আৰু তাৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে পঞ্চায়ত নিৰ্বাচন পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে গহপুৰত বিধ্বস্ত হৈ পৰিছে লোকসভা নিৰ্বাচনত গহপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ বহু পিছুৱাই আছিলে আৰু অৰ্থাৎ তাত কংগ্ৰেছ যথেষ্ট দুৰ্বল অৱস্থানত আছিলে ৰিপুন বৰাই এবাৰ গহপুৰৰ পৰা বৰচলা সমষ্টি আহিলে গহপুৰত কংগ্ৰেছে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে শংকৰজ্যোতি কুতুম হৈছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুতুমৰ পুত্ৰ গণেশ কুতুম আছিলে 1996 চনত পৰা 2001 চনলৈকে বিধানসভাৰ অধ্যক্ষ 1985 চনৰ পৰা তেওঁ নিৰ্বাচিত 1985 চনতো তেওঁ অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰী হৈছিলে শংকৰজ্যোতি কুতুমৰ আত্মিক সম্পৰ্ক আছে গহপুৰৰ ভোটাৰৰ লগত কাৰণ গণেশ কুতুমৰ ৰাজনীতি গহপুৰত গুৰুত্বপূৰ্ণ আছিলে গহপুৰত নতুন ৰূপত গঢ় দিয়াত গণেশ কুতুমৰ ভূমিকা আছিলে যি কাৰণত গহপুৰৰ বহুলোকে এতিয়াও আধুনিক গহপুৰৰ অন্যতম নিৰ্মাতা গণেশ কুতুম বুলি ক'ব পাৰে অসম গণ পৰিষদৰ পতন তাৰ পৰৱৰ্তী পদক্ষেপ বহু দিশৰ পৰা গণেশ কুতুম ৰাজনীতিৰ পৰা আঁতৰি গ'ল কিন্তু তেওঁৰ পুত্ৰই পুনৰ সমষ্টিটোত ৰাজনীতি আৰম্ভ কৰিলে কিন্তু পুত্ৰই অসম গণ পৰিষদৰ পৰা নহয় কংগ্ৰেছৰ পৰা ৰাজনীতি আৰম্ভ কৰিলে গণেশ কুতুমৰ পুত্ৰ হিচাপে তেওঁৰ পৰিয়ালৰ ঐতিহ্য আছে গহপুৰৰ ৰাজনীতিত তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্ক আছে গহপুৰৰ সমাজ জীৱনৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে সেই দিশৰ পৰা কংগ্ৰেছে যুৱ প্ৰাৰ্থী শংকৰজ্যোতি কুতুমক প্ৰক্ষেপ কৰি শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি আশা কৰিছে শংকৰজ্যোতি কুতুমে সমষ্টিটোত কংগ্ৰেছক কিমান নতুন গতি দিয়ে সেয়া লক্ষণীয় হ'ব কিন্তু 2016ৰ পৰা যোৱা পঞ্চায়ত নিৰ্বাচনলৈকে যি শোচনীয় পৰাজয় হৈছে তাতকৈ শংকৰজ্যোতি কুতুমে ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে অৰ্থাৎ শংকৰজ্যোতি কুতুমে সমষ্টিটোত কংগ্ৰেছ কৰ্মীসকলৰ মাজত নতুন উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি গৈছে এতিয়া আমি আহোঁ গহপুৰৰ নিৰ্বাচনী ইছ্যু স্বাভাৱিকতে গহপুৰৰ নিৰ্বাচনী ইছ্যু বুলি ক'লে সমষ্টি উন্নয়ন এক প্ৰধান বিষয় হিচাপে দেখা গৈছে পূৰ্বৰ কংগ্ৰেছৰ দিনত হোৱা উন্নয়ন আৰু 2016ৰ পৰা বৰ্তমানলৈকে বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ হিচাপ কৰিছে দুটা কাৰ্যকালত উৎপল বৰা বিধায়ক হিচাপে আছিলে তেওঁ সমষ্টিত কি কাম কৰিলে সমষ্টিত কি উন্নয়ন কৰিলে এই সকলো কথা তেওঁ চাইছে তেওঁ সমষ্টিত বাট পথ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশত কি কাম কৰিছে শিক্ষা খণ্ডত কি কৰিলে স্বাস্থ্য খণ্ডত কি কৰিলে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গহপুৰ সমষ্টিত কনকলতা বিশ্ববিদ্যালয় হৈছে 100খন বিচনাযুক্ত চিকিৎসালয় হৈছে এই সকলোবোৰ বিষয় আছে তাৰ লগতে গাঁৱৰ চুকে কোণে হোৱা কি কাম কৰিলে সেইটো কিন্তু ভোটাৰে খুব ভালদৰে হিচাপ কৰিছে এইবাৰৰ নিৰ্বাচনত আমি প্ৰতিটো সমষ্টিতে এই দিশটো দেখিছোঁ যে নিজৰ সমষ্টিত যদি বিধায়ক আছিলে প্ৰাৰ্থীগৰাকীয়ে কি কৰিলে সেই দিশতো গহপুৰৰ নিৰ্বাচনী ইছ্যুত মূল বিষয় হৈ পৰিছে অৰ্থাৎ গহপুৰ সমষ্টিৰ উন্নয়ন গহপুৰৰ প্ৰধান নিৰ্বাচনী ইছ্যু হিচাপে দেখিবলৈ পোৱা গৈছে তাৰ লগতে গহপুৰত নিৰ্বাচনতো দেখিবলৈ পোৱা গৈছে হিতাধিকাৰী আঁচনিৰ ব্যাপক হিতাধিকাৰীমূলক আঁচনিৰ প্ৰভাৱ পৰিব গহপুৰত হিতাধিকাৰীৰ ব্যাপক সংখ্যক ভোট বিজেপিয়ে লাভ কৰিব বুলি আশা কৰি আছে কিন্তু বিজেপিয়ে আশা কৰা ধৰণে 100% ভোট নহয় 80% ভোট নহয় 70% পাব পাৰে কিন্তু কিছু সংখ্যক ভোট হয়তো বিৰোধীলেও যাব পাৰে হিতাধিকাৰীৰ সকল কিন্তু গৰিষ্ঠ সংখ্যক হিতাধিকাৰী ভোটাৰে নিৰ্ণয় কৰিব গহপুৰৰ নিৰ্বাচনী যুঁজ সেইকাৰণে হিতাধিকাৰীৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হৈ পৰিছে সমান্তৰালভাৱে ৰাজ্যিক ৰাজনীতিৰ নিৰ্বাচনী ইছ্যুবোৰ গহপুৰতো নিৰ্বাচনী ইছ্যু হৈছে অসমৰ জাতীয় জীৱনক চুই যোৱা বিষয়বোৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰসংগ অসমীয়া মানুহৰ স্বাভিমান ৰক্ষাৰ প্ৰসংগই গহপুৰক আলোড়িত কৰিব কাৰণ গহপুৰ মনে স্বাধীনতা আন্দোলনৰ সেই গৌৰৱময় অধ্যায় গহপুৰ মনে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সেই গৌৰৱময় অধ্যায় য'ত অসমীয়াৰ স্বাভিমান জড়িত হৈ আছে
সেই স্বাভিমানী অসমীয়াৰে ভৰপূৰ গহপুৰত নিশ্চিতকৈ জাতীয় জীৱনৰ প্ৰসংগবোৰে ভোটাৰৰ মাজত ক্ৰিয়া কৰিব। তাৰ লগতে নিৰ্বাচনী ইছ্যুত এইকেইটা মূল বিষয় আৰু সামগ্ৰিকভাৱে ৰাজ্যৰ উন্নয়নৰ প্ৰসংগই গহপুৰক চুই যাব আৰু বিশেষকৈ উত্তৰ অসমত কি কাম হৈছে, উত্তৰ অসমৰ উন্নয়ন কেনেকুৱা হৈছে সিও নিশ্চিতকৈ প্ৰভাৱ পেলাব। মূলতঃ গহপুৰৰ ভোটত এইকেইটা বিষয়ে বিশেষ ইছ্যু হিচাপে আজিৰ দিনত দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সমীকৰণ কি? দুটা কাৰ্যকাল বিজেপি জয়ী হ'ল, এইবাৰ জয়ী হ'বৰ কাৰণে বিজেপিয়ে কি সমীকৰণ কৰিব? নিশ্চিতকৈ আমি কোৱাৰ দৰে বিজেপিয়ে সমষ্টি উন্নয়ন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজ আৰু হিতাধিকাৰীৰ অত্যাধিক গুৰুত্ব দিছে। এইকেইটা বিষয়ত তেওঁলোকে মূল গুৰুত্ব দিছে আৰু তেওঁলোকৰ সংগঠন, যিহেতু গহপুৰত বিজেপিৰ সংগঠন ভাল, বুথ পৰ্যায়লৈকে তেওঁলোকৰ সংগঠন ভাল, তেওঁলোকে সকলো ভোটাৰক সংগঠিত কৰি ভোট কেন্দ্ৰলৈ অনালৈকে সকলো কাম কৰিছে। তেওঁলোকে ভাবিছে যে উন্নয়ন হিতাধিকাৰীক আধাৰ হিচাপে লৈ গহপুৰত তেওঁলোক আগবাঢ়ি যাব পাৰিব, সেই দিশটো চাইছে। তাৰ লগতে তেওঁলোকে জনগোষ্ঠীয় সমীকৰণটো নিশ্চিতকৈ চাইছে। মিচিং জনগোষ্ঠীয় সমীকৰণটো যিহেতু বিজেপিৰ লগত গণশক্তি আছে, সেই দিশৰ পৰা তেওঁলোকে সমীকৰণটো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। যোৱা দুটা বিধানসভা নিৰ্বাচনত মিচিং জনগোষ্ঠীৰ ব্যাপক সমৰ্থন তেওঁলোকে পাইছে, কিন্তু এইবাৰ যোৱাবাৰতকৈ কিছু পৰিৱৰ্তন আহিব পাৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ কাৰণে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত আমি ব্যাখ্যা আগবঢ়াম, কিন্তু মিচিং জনগোষ্ঠীয় ভোট এইবাৰ হয়তো পূৰ্বতকৈ কিছু হ্ৰাস পাব পাৰে বিজেপিয়ে আন জনগোষ্ঠীসমূহৰ ভিতৰত চাহ জনগোষ্ঠী ভোট তেওঁলোকে বৃহৎ সংখ্যক লাভ কৰিব বুলি আশাবাদী হৈ আছে আৰু সাধাৰণ জাতিৰ ভোট তেওঁলোকে পোৱাৰ সমীকৰণ নিশ্চিতকৈ কৰিছে, কাৰণ সাধাৰণ জাতি ভোটৰ মাজত বিভাজন হ'ব, কংগ্ৰেছেও লাভ কৰিব। এই ক্ষেত্ৰত বড়ো ভোটৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ, কাৰণ বড়ো ভোট কোনে লাভ কৰিব? বিজেপিয়ে লাভ কৰিব নে কংগ্ৰেছে লাভ কৰিব? সমষ্টিটোত কিন্তু UPPLও প্ৰাৰ্থিত্ব দিছে। UPPLৰ প্ৰাৰ্থীগৰাকীয়ে বড়ো ভোট কিমান লাভ কৰিব সেই তাৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপিক আৰু কংগ্ৰেছে তেওঁলোকৰ মুঠ ভোটত কিমান অংশ বড়ো ভোট সংযোজন হয়। UPPLৰ প্ৰসংগত ক'ব লাগিব যে যোৱা BTC নিৰ্বাচনত গহপুৰ সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টিত কিন্তু UPPLে BPFতকৈ অধিক ভোট পাইছিলে। এতিয়া প্ৰশ্ন আহে যে BTC নিৰ্বাচনত UPPLে অধিক ভোট পাইছিলে হয়, কিন্তু বিধানসভা নিৰ্বাচনত সেই বড়ো ভোটাৰসকলে UPPLক ভোট দিয়াসকলে পুনৰবাৰ UPPLক ভোট দিবনে, বিজেপিক ভোট দিব নে কংগ্ৰেছক দিব? বিজেপিৰ মিত্ৰ এতিয়া BPF, BTC চৰকাৰ চলাইছে BPFৰ দিশেৰে তাৰ বহু ভোট বিজেপিলৈ আহিব নেকি, সেই এটা দিশ থাকি যাব। আৰু আনহাতে যিহেতু তেওঁলোক পৰম্পৰাগতভাৱে BPF বিৰোধী ভোটাৰ, তেওঁলোকে বিজেপিক ভোট দিয়া মানে BPFক ভোট দিয়া বুজাব। তেওঁলোকে UPPLক ভোট দিয়াটো সম্ভাৱনা পুৰাই আছে আৰু একাংশ লোকে হয়তো UPPLতকৈ সমষ্টিটোত কংগ্ৰেছক ভোট দিয়াৰ ইচ্ছাও প্ৰকাশ কৰিব পাৰে। বড়ো ভোটৰ এই তিনিটা দিশ স্পষ্ট হৈ আছে। বিজেপিয়ে এই সমীকৰণ কেইটা অতি ভালকৈ চাইছে, আমি উল্লেখ কৰা কেইটা সমীকৰণ। ইয়াৰ পাছত আমি আহোঁ কংগ্ৰেছৰ সমীকৰণ কি? কংগ্ৰেছে শংকৰজ্যোতি কুতুমক প্ৰক্ষেপ কৰি সমষ্টিটোত নতুনৰ জোৱাৰ আনিব বিচাৰিছে। সমষ্টিটোত কংগ্ৰেছক নতুন শক্তিৰে উজ্জীৱিত কৰিব বিচাৰিছে। যুৱ প্ৰাৰ্থীক দি যুৱ সমাজৰ মাজত আলোড়ন আনিব বিচাৰিছে। আৰু যিহেতু পূৰ্বে সমষ্টিটোত কংগ্ৰেছ শক্তিশালী আছিলে, সেই সংগঠন শক্তিশালী কৰি অনাৰ চেষ্টা কৰিছে। শংকৰজ্যোতি কুতুম এজন প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নেতা, কাৰণ সমষ্টিটোত কংগ্ৰেছ যিমান দুৰ্বল অৱস্থানত আছিলে তাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনলৈকে দেখা গৈছে যে শংকৰজ্যোতি কুতুমে বহু দূৰলৈকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰাকৈ জনসমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে। শংকৰজ্যোতি কুতুমৰ পৰিয়ালৰ যিহেতু তেওঁৰ পিতৃৰ ৰাজনীতি আছিলে গহপুৰৰ ৰাজনীতিৰ লগত কুতুম পৰিয়ালৰ আত্মিক সম্পৰ্ক আছে, সেই দিশৰ পৰাও তেওঁ সম্পৰ্ক ভাল আৰু পূৰ্বৰ অসম গণ পৰিষদৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে, কাৰণ গণেশ কুতুমৰ অনুগামী বহু লোক আছিলে যি অসম গণ পৰিষদ কৰি আছিলে, যি বহু লোক বিজেপিলৈ আহিলে, সেইসকল লোকৰ মাজতো শংকৰজ্যোতি কুতুমৰ আবেদন আছে। অৰ্থাৎ গহপুৰত কংগ্ৰেছে শংকৰজ্যোতি কুতুমক প্ৰক্ষেপ কৰি নতুন শক্তি অনাৰ চেষ্টা কৰিছে আৰু শংকৰজ্যোতি কুতুমে অসম গণ পৰিষদ আৰু বিজেপি ভোটাৰৰ মাজতো
প্ৰভাৱ পেলাব বুলি বিজেপিয়ে আশা কৰিছে তেওঁলোকৰ পুৰণা সম্পৰ্ক কংগ্ৰেছে আশা কৰিছে তেওঁলোকৰ পুৰণা সম্পৰ্কৰ জৰিয়তে মুঠৰ ওপৰত শংকৰজ্যোতি কুতুমো এজন ভাল প্ৰাৰ্থী দুটা কাৰ্যকালৰ বিধায়ক বিজেপিৰ উৎপল বৰা কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰজ্যোতি কুতুমৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব এই দুইজন প্ৰাৰ্থীয়ে কেনেদৰে নিৰ্বাচনত আগবাঢ়ি যায় লক্ষ্য দিয়া হ'ব কিন্তু গহপুৰ সমষ্টিত বিজেপিও শক্তিশালী অৱস্থানত আছে বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে পুনৰ সমষ্টিটো দখল কৰিব কংগ্ৰেছো কিন্তু শক্তিশালী অৱস্থানত আছে কংগ্ৰেছে ভাবিছে যে এইবাৰ গহপুৰত 2016-21ৰ দৰে নহয় এইবাৰ গহপুৰত তেওঁলোকে শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব বিজেপিৰ বিৰুদ্ধে আজিৰ দিনলৈকে গহপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট হৈছে এয়াই